নমস্কাৰ প্ৰিয় দৰ্শকসকল, লোকবিশ্বাস অনুসৰি আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ ৩ পদ শেষ হ'লে আদ্যা চতুৰ্থ পদৰ পৰা আদ্যা প্ৰথম পদৰ ভিতৰত আই বসুমতী অৰ্থাৎ আমাৰ পৃথিৱী ঋতুমতী হয় আৰু লোকপ্ৰবাদ মতে ইয়াকেই হাত লগা বুলি কয়। সেয়েহে লোকবিশ্বাস অনুসৰি এইকেইটা দিনত কোনো শুভ কাম কৰা অনুচিত বুলি বয়োজ্যেষ্ঠসকলে কয়। অসমীয়া সমাজত এইকেইটা দিনত কৃষকসকলেও পথাৰত নামিবলৈ আৰম্ভ কৰে, কিন্তু যেতিয়াই আহাৰ মাহৰ এই হাত লাগিবলৈ আৰম্ভ কৰে তেতিয়া কৃষকসকলেও পথাৰৰ কাম বন্ধ কৰি ৰাখে আৰু সেই সময়ত মা কামাখ্যাও ঋতুমতী হয় বুলি জনপ্ৰবাদ মতে প্ৰচলিত। ফলস্বৰূপে মন্দিৰৰ দুৱাৰ বন্ধ কৰি ৰখা হয় আৰু সেই সময়ত ভক্তসকলৰ কাৰণে মা কামাখ্যাৰ দৰ্শন নিষিদ্ধ কৰা হয়। সেয়েহে অম্বুবাচীৰ সময়ত মা কামাখ্যাৰ দৰ্শন কৰিবৰ কাৰণে কামাখ্যা মন্দিৰত অজস্ৰ ভক্তৰ সমাগম ঘটে। অম্বুবাচী হৈছে হিন্দুসকলে প্ৰত্যেক বছৰে পালন কৰি অহা এক উৎসৱ। কামাখ্যা মন্দিৰ। এই কামাখ্যা মন্দিৰ অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত পৃথিৱীৰ ৫১খন শক্তিপীঠৰ ভিতৰত এখন অন্যতম শক্তিপীঠ। প্ৰিয় দৰ্শকসকল, এই কামাখ্যা মন্দিৰত কোনো মূৰ্তিৰ পূজা কৰা নহয়। এই মন্দিৰ ভাগত দেৱীৰ যোনি অংশহে পূজা কৰা হয়। প্ৰিয় দৰ্শকসকল, কোনো এগৰাকী মহিলা যেতিয়া ঋতুমতী হয় তেতিয়া সেইগৰাকী মহিলাক স্পৰ্শ কৰাটো বা সেইগৰাকী মহিলাৰ ওচৰলৈ যোৱাটো অপবিত্ৰ বুলি কোৱা হয়। কিন্তু আজিৰ পৰা ৩ দিনৰ কাৰণে দেৱী কামাখ্যা ৰজস্বলা হ'ব, অৰ্থাৎ ঋতুমতী হ'ব আৰু সেই ৰজস্বলা বা ঋতুমতী হোৱা দেৱীৰ স্পৰ্শ পাবলৈ বা দেৱীৰ আশীষ পাবৰ কাৰণে ভক্তসকলৰ সমাগম ঘটে। কিন্তু এনে কিয়? প্ৰিয় দৰ্শকসকল, আহকচোন বাৰু এই দেৱী কামাখ্যা পীঠৰ সৃষ্টিৰ ৰহস্যৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই মৃগাংক, আপোনালোকে চাই আছে মৃগাংক অফিচিয়েল। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ দক্ষ। দক্ষ আছিল মহাবিষ্ণু ভক্ত। লগতে দক্ষই মহাদেৱ শিৱক ঘোৰ নিন্দা কৰিছিল। দক্ষৰ ৪গৰাকী কন্যা সন্তান আছিল। দক্ষৰ সৰু কন্যা সতী আৰু সতীয়ে মহাদেৱ শিৱক মনে প্ৰাণে ভাল পাইছিল। দক্ষৰ হাজাৰ মানা কৰাৰ পাছতো সতীয়ে মহাদেৱ শিৱৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। এবাৰ দক্ষই মহাযজ্ঞৰ আয়োজন কৰিছিল। সেই মহাযজ্ঞলৈ সংসাৰৰ সমস্ত দেৱ দেৱীক নিমন্ত্ৰণ কৰিছিল, মাত্ৰ নিমন্ত্ৰণ নকৰিলে মহাদেৱ শিৱক। আৰু তেতিয়া সতীয়ে মহাদেৱৰ হাজাৰ মানা কৰাৰ পাছতো সেই যজ্ঞত উপস্থিত হৈছিল আৰু দক্ষই তেতিয়া সতীৰ আগতেই মহাদেৱৰ ঘোৰ নিন্দা কৰিছিল আৰু সতীয়ে মহাদেৱৰ ঘোৰ নিন্দা সহ্য কৰিব নোৱাৰি সেই যজ্ঞৰ অগ্নিত নিজকে আত্মদাহ কৰিলে। আৰু তেতিয়া মহাদেৱ শিৱই ৰুদ্ৰমূৰ্তি ধৰি তাণ্ডৱ নৃত্য কৰিবলৈ আৰম্ভ কৰিলে আৰু মহাদেৱ শিৱই নিজৰ জটাৰ এক অংশ দলিয়াই দিয়াৰ ফলত আবিৰ্ভাৱ হ'ল মহাশক্তিশালী বীৰভদ্ৰৰ। আৰু তেতিয়া সেই বীৰভদ্ৰ সেই যজ্ঞৰ স্থানত উপস্থিত হৈ দক্ষৰ শিৰচ্ছেদ কৰিলে। তাৰ পাছত সতীৰ মৃতদেহটো মহাদেৱে কান্ধত তুলি লৈ সংসাৰৰ ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিলে, যাৰ ফলত সংসাৰত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰিলে। সংসাৰৰ এই মহাপ্ৰলয়ৰ পৰা হাত সাৰিবৰ কাৰণে সমস্ত দেৱী দেৱতাই ভগৱান বিষ্ণুৰ কাষ চাপিলে। কথা বিষম দেখি ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে সতীৰ মৃতদেহটো কাটি টুকুৰা টুকুৰ কৰিলে। তাৰ ফলত সতীৰ মৃতদেহৰ মুঠ ৫১টা অংশ সংসাৰৰ চাৰিওফালে সিঁচৰিত হৈ পৰিল। য'ত সতীৰ মৃতদেহৰ এই অংশসমূহ পৰিলে তাতেই এখন এখন মহাশক্তিপীঠৰ উদ্ভাৱন হ'ল। আৰু সতীৰ মৃতদেহৰ এক অংশ অৰ্থাৎ সৃষ্টিৰ আদিমূল যোনি অংশ অসমৰ গুৱাহাটীৰ নীলাচল পৰ্বতত পৰিল আৰু সৃষ্টি হ'ল মা কামাখ্যা মন্দিৰ। এই মা কামাখ্যা মন্দিৰৰ বহুতো ঐশ্বৰিক শক্তি আছে, য'ত নেকি সংসাৰৰ সকলো মন্দিৰতে ভগৱানৰ পূজা অৰ্চনা কৰা হয়। তাৰ বিপৰীতে অসমৰ নীলাচল পৰ্বতত অৱস্থিত এই মা কামাখ্যা মন্দিৰত মা কামাখ্যাৰ যোনি অংশহে পূজা কৰা হয়।
সংসাৰৰ সকলো মন্দিৰতে প্ৰসাদ ৰূপে অৰ্পণ কৰা হয় খাদ্য সামগ্ৰীৰ, কিন্তু এই মা কামাখ্যা মন্দিৰত প্ৰসাদ ৰূপে ভক্তসকলক অৰ্পণ কৰা হয় মা কামাখ্যাৰ যোনি অংশত দিয়া বগা কাপোৰ যেতিয়া ৰঙা হয়, তেতিয়া সেই বগা কাপোৰৰ এক অংশ ভক্তসকলক প্ৰসাদ ৰূপে অৰ্পণ কৰা হয়। এই মন্দিৰ দৰ্শন কৰিবলৈ যাওঁতে এটা মেখেলা উজোৱা নামৰ পথ অতিক্ৰম কৰিব লাগে। কিংবদন্তি লোকবিশ্বাস অনুসৰি এবাৰ নৰকাসুৰে যেতিয়া মা কামাখ্যা পূজা কৰিবলৈ গৈছিল, তেতিয়া এবাৰ মা কামাখ্যাৰ দৰ্শন হৈছিল আৰু নৰকাসুৰে মা কামাখ্যাৰ ৰূপ লাৱণ্যত ভুল গৈ তেওঁক বিবাহৰ প্ৰস্তাৱ আগবঢ়ালে। আৰু তেতিয়া দেৱীয়ে সেই বিবাহৰ প্ৰস্তাৱত এটা চৰ্ত আগবঢ়ালে যে মন্দিৰৰ তলৰ পৰা ৰাতিটোৰ ভিতৰতে এটা পকী পথ নিৰ্মাণ কৰিব লাগে। আৰু সেই চৰ্ত অনুসৰি নৰকাসুৰে ৰাতিটোৰ ভিতৰতে এটা পকী পথ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। কথা বিষম দেখি পথটো নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ আগতেই ৰাতি নৌপুৱাওঁতেই কুকুৰাক ডাক দিবলৈ আদেশ কৰিলে। দেৱীৰ আদেশ অনুসৰি ৰাতি নৌপুৱাওঁতেই কুকুৰাই ডাক দিলে আৰু তাৰ ফলত চৰ্ত ভংগ হ'ল। নৰকাসুৰে নিৰ্মাণ কৰা সেই পথটোৰ নামেই কালক্ৰমত মেখেলা উজোৱা পথ হ'ল। এতিয়া আহোঁ মা কামাখ্যা মন্দিৰৰ নামটোনো কেনেদৰে কামাখ্যা মন্দিৰ। পুৰাণত উল্লেখ আছে যে যেতিয়া মা সতীয়ে নিজৰ দেহ ত্যাগ কৰিলে, তেতিয়া মহাদেৱ শিৱই সকলো সংসাৰৰ পৰা মোহ মায়া পৰিত্যাগ কৰি কৈলাশত ঘোৰ তপস্যাত মগ্ন হ'ল। ইফালে মা সতীয়ে হিমালয়ৰ কন্যা ৰূপে জন্মগ্ৰহণ কৰি নাম ল'লে পাৰ্বতীৰ, আৰু পাৰ্বতীয়ে প্ৰভু মহাদেৱক নিজৰ স্বামীৰূপে পাবৰ কাৰণে ঘোৰ তপস্যাত মগ্ন হ'ল। এই সকলোবোৰৰ বিপৰীতে তাৰাকাসুৰ নামৰ এক মহাদৈত্যই স্বৰ্গ মৰ্ত্য পাতালত সকলোতে তেওঁৰ নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ ধৰিলে। তাৰাকাসুৰে এক মহা ঐশ্বৰিক বৰ লাভ কৰিছিল যে তেওঁক কোনেও বধ কৰিব নোৱাৰিব, মাথো শিৱৰ পুত্ৰইহে বধ কৰিব পাৰিব। বৰ্তমান শিৱৰ পত্নী সতীৰ মৃত্যু হোৱাৰ পাছত শিৱৰ কোনো পুত্ৰ সন্তানৰ জন্ম হোৱা নাছিল। সেয়েহে তাৰাকাসুৰে নিজকে ভাবিবলৈ আৰম্ভ কৰিলে যে তাৰাকাসুৰ অমৰ। সেয়েহে তাৰাকাসুৰে সংসাৰত প্ৰলয়ৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। গতিকে তাৰাকাসুৰক বধ কৰাৰ এটাই মাত্ৰ উপায় আছিল শিৱ পাৰ্বতীৰ বিবাহ। সেয়েহে মহাদেৱ শিৱৰ তপস্যা ভংগ কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছিল কামদেৱক। কামদেৱ আছিল প্ৰেমৰ দেৱতা। কামদেৱে মহাদেৱ শিৱৰ হৃদয়ত দেৱী পাৰ্বতীৰ প্ৰতি প্ৰেম ভাৱ জাগ্ৰত কৰিবৰ কাৰণে প্ৰেমৰ শৰ মাৰিছিল। তাৰ পাছত মহাদেৱৰ তপস্যা ভংগ হ'ল, কিন্তু মহাদেৱৰ তপস্যা ভংগ হোৱাৰ ফলত মহাদেৱ ক্ৰোধান্বিত হৈ তৃতীয় চক্ষু খোল খাইছিল আৰু তৃতীয় চক্ষুৰে কামদেৱক ভস্মীভূত কৰিলে। তাৰ পাছত কামদেৱৰ পত্নী ৰতি দেৱীৰ অনুনয় বিনয়ত মহাদেৱে কামদেৱক পুনৰ জীৱন দান দিলে। পিছত কামদেৱে মহাদেৱৰ আজ্ঞা মৰ্মে সতীৰ যোনি অংশক পূজা কৰিলে, আৰু কামদেৱে পূজা কৰাৰ কাৰণেই সেই মন্দিৰভাগিৰ নাম হ'ল কামাখ্যা মন্দিৰ। প্ৰিয় দৰ্শকসকল, এয়াই আছিল আহাৰ মাহত হাত লগা আৰু মা কামাখ্যা মন্দিৰৰ কিছু ৰহস্যৰ চমু আভাস।